ঠিক আছে, ষ্টাৰ্ট হৈ গৈছে। সন্মানীয় অভিভাৱকসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা যিসকল ছাত্ৰ ছাত্ৰীয়ে খুব ভালদৰে উত্তীৰ্ণ হ'ল, আমাৰ এটা নিয়ম আছে টিউলিপৰ যে প্ৰত্যেক বছৰে সেৱা হওক বা CBSE হওক, আমাৰ চেণ্টাৰৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীক ঠিকদৰে উত্তীৰ্ণ হয়, ভালদৰে উত্তীৰ্ণ হয়, তেওঁলোকক আমাৰ তৰফৰ পৰা এটা সম্বৰ্ধনা জনাওঁ। সেই পৰম্পৰাটো আমি যোৱা কেইবছৰ ধৰি চলি আহিছে আৰু সেই পৰম্পৰা মতেই এইবছৰ আমি আমাৰ চেণ্টাৰত অধ্যয়ন কৰা, আমাৰ টিউলিপত অধ্যয়ন কৰা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত মানে মেট্ৰিকত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমাৰ তৰফৰ পৰা এটা সম্বৰ্ধনা জনোৱাৰ পৰিকল্পনা কৰা হৈছিল আৰু সেইমতেই আজি আমি এই সভাখন অনুষ্ঠিত কৰিছোঁ আৰু সভাখনত আমি বিশেষ নিয়ম সভাপতি বা তেনেকুৱা কোনো নিয়ম আমি এৰাই চলিছোঁ, পালন কৰা নাই বাৰু। আৰু প্ৰথমতেই যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ'ল তেওঁলোকৰ নামবিলাক মই ঘোষণা কৰি দিছোঁ আৰু তেনেকুৱা ধৰণে তেওঁলোকক সম্বৰ্ধনা জনোৱা হ'ব। মই প্ৰথমত নামবিলাক কৈ দিছোঁ এতিয়া। মাছুফ ৰহমান, আয়েশা সিদ্দিকী, মাছুফা ৰহমান, আয়েশা সিদ্দিকী, ৰিচা কলিতা, ৰাজশ্ৰী ডেকা, মই গাৰ্জেনৰ নাম বুলি কোৱা নাই, গাৰ্জেনৰ নাম ক'ব লাগিব নেকি? সুহানা পাৰভিন, মচিনা ৰহমান আৰু ৰিজানুল ইছলাম। তো এইকেইজন ছাত্ৰ ছাত্ৰীক আমি মাতি আনিম। ৰেহান ইছলাম ন নামটো নামটো থাকি গ'ল, যি নহওক আমি তেওঁলোকক মাতিম, একাধিকলৈ মাতি যাম আৰু তেওঁলোকে আহি আমাৰ পৰা সম্বৰ্ধনাখিনি ল'লে আমি সম্বৰ্ধনা পত্ৰ মানে সম্বৰ্ধনা গ্ৰহণ কৰি ভাল লাগিব আমাৰ। চ' মই মাতি গৈছোঁ এফালৰ পৰা, তাতো আৰম্ভ কৰি দিওঁ। সেইটো বেলেগ, সেইটো পিছত। তো প্ৰথমতে মই মাতিছোঁ সুহানা পাৰভিন, তেওঁ পাইছে 95.16, মেথছত 98.100, আছামিজ 93, ইংলিছ 96, ছ'চিয়েল 95 আৰু ছায়েন্স 97। তেওঁ টোটেল মাৰ্ক হৈছে 571। ইয়াৰ পিছতে মাতিছোঁ মই মহচিনা ৰহমান, ফাদাৰ মমিনুৰ ৰহমান, মাদাৰ নামটো কৈ দিওঁ বাৰু, চেলিমা ৰহমান, পাৰ্চেণ্টেজ 92.5, এডভান্স 100, মেথছ 86, ইংলিছ 94, ছায়েন্স 97, আছামিজ 85 আৰু ছ'চিয়েল 93, টোটেল 555। ৰিজানুল ইছলাম, ৰফিউল ইছলাম আৰু ৰমিনা বেগম, মাদাৰ, পাৰ্চেণ্টেজ 85.8, ছায়েন্স 93, ছ'চিয়েল 94, ইংলিছ 94। এইবাৰ আহিল মাছুফা ৰহমান,
ফাদার মজিবুর রহমান, মাদার কাহিনুরা আলম, বহুত দীঘল, এইটো বহুত একচুৱেলি দীঘল আছে। টোটেল পাৰ্চেণ্টেজ 87.833, ইংলিছ 96, সায়েন্স 92, এডভান্স 93, social 94, maths 82, total 524. আয়েশা সিদ্দিকী, চৌধুরী, ফাদার মুশারফ হুসেন চৌধুরী, মাদার আলেকজান বেগম, total percentage 90.33, maths 86, advanced 96, science 97, English 86, total 542. ইয়াৰ পিছত আহিছে ঋষা কলিতা, ফাদার হিরেন কলিতা, মাদার রশ্মি কলিতা, total percentage 80.3, science 86, English 88. তাৰপিছত আহিল ৰাজশ্ৰী ডেকা, আৰু আছে কোন ৰেহান ইছলাম, তাৰ মাৰ্কছ বুলি পোৱা নাই, কালি অহা নাছিল যে পাৰ্চেণ্টেজ কিমান 78%, বাকী আৰু মাৰ্কছ বুলি ক'ব নোৱাৰিব, নামটো কি কোৱা নাই। সম্বৰ্ধনাখিনি আমি জনালোঁ। তো এতিয়া আমিতো শিক্ষক আৰু পঢ়াইছোঁ, 10 ৰিজাল্ট কৰিলে, আমিতো নিজৰ গুণগাথা গামেই, আমি যিহেতু শিক্ষক আমি আমাৰ নিজৰ গুণগাথা আমি গামেই, গতিকে মই মোৰ নিজৰ গুণগাথা মই নিজে গোৱাতকৈ তো পঢ়ি কেনে পালে কেনে নাপালে, কি লগত কি পালে কি নাপালে, তো সেইখিনি বস্তু যদি আমি অভিভাৱকৰ মুখৰ পৰা শুনো, আমাৰ যি মানে গুণগাথাটো আমি চবেই বিচাৰোঁ, গুণগাথা চবকে লাগে, চবেই বিচাৰে তাৰ ভাল গুণটো গাওঁ, গুণ চবকে, গুণৰ প্ৰয়োজন চবৰে আছে, ফিডবেক লাগে, মই কেনেকৈ চুৰ কৰিলোঁ, চুৰ কৰাত ভালনে বেয়া, সেইটো চবেই বিচাৰে। তো এতিয়া কথাটো হ'ল, যোৱা এবছৰ দুবছৰ যি পঢ়িলে, ফিল্ডিং চেণ্টাৰত পঢ়ি কেনেকুৱা পালে কেনেকুৱা নাপালে, তো সেই বিষয় লৈ ছাত্ৰ ছাত্ৰীসকলৰ পৰা প্লাছ অভিভাৱকৰ ফালৰ পৰা আমি যদি দুআষাৰ শুনিব পাওঁ, ভাল বেয়া দুটাই ক'ব, আমি আমাক ভালটো ক'লে বেয়াটোও ক'ব, তেতিয়া আমি শুদ্ধ কৰিব পাৰিম, ভালটো ক'লে নহ'বতো, তেতিয়া আমি শুদ্ধ নহ'ব, বেয়াটোও ক'ব, গতিকে কথাখিনি যদি কয় আমাৰ ভাল লাগিব। চ' মই আশা কৰিছোঁ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ পৰা দুআষাৰ কওক। এখনো তো স্টার্টিং মই টার্গেট মই একে টার্গেট মই একে মাননীয় শিক্ষাগুৰুসকল, আৰু মৰমৰ ল'ৰা ছোৱালী আৰু অভিভাৱক, মই নিজেও শিক্ষক, আৰু পাৰ্মিশ্যন আমাক চবৰে লাগে আৰু কমেণ্ট লাগে, মানে পজিটিভ ক'লে বেছি ভাল হয়, নেগেটিভ হ'লে আমি নিজকে ৰেক্টিফাই কৰিব পাৰোঁ, মডিফাই কৰিব পাৰোঁ। মোৰ ছোৱালী এইবাৰ পাছ কৰিলে HSLC, তাই ইয়াত 9ৰ আধা নেকি পঢ়িলে, 10ত পূৰা পঢ়িছে তাই, জইন কৰাত অকণমান দেৰি হ'ল। টিচাৰখিনি বহুত ইফিচিয়েণ্ট, ফাৰ্ষ্ট অফ অল সেইটো মানিব লাগিব, বহুত কষ্ট কৰে। মোৰ বেছি ভাল লাগিছে পৰীক্ষাৰ আগদিনাকৈ টিচাৰ হাজিৰ, শচীন ভাইটি টিচাৰ গৈ হাজিৰ, এইটো ৰেয়াৰ কেছ, যেনেকৈ কোনো টিচাৰ বা কোচিং চেণ্টাৰৰ তেনেকুৱা মালিক গৈ মেলি ষ্টুডেণ্টৰ ঘৰে ঘৰে পৰীক্ষাৰ আগৰ দিনা যোৱাটো মই তেনেকুৱা দেখা নাই, সেইটো আমি এপ্ৰিচিয়েট কৰিবই লাগিব। যোৱাকালি আমাৰ চাইন্সৰ ছাৰে শিৱসাগৰৰ পৰা ক'লে, ছাৰ মই শিৱসাগৰত আছোঁ, মৌচিনাৰ ৰোল নাম্বাৰটো মোক লাগিছিল, ভাল লাগিছে জেনত, ৰিজাল্টৰ কাৰণে কিমান এক্সাইটেড হৈ আছে। কালি ফোনততো জানে চবেই নেটৱৰ্ক নাই, ফোন আহি আছে, চেষ্টা কৰি আছোঁ, আকৌ
আকৌ মাতিছে আহিব লাগে। এটা মই ক'ব পাৰোঁ, আজি মৌচিনা এডভান্স মেথছত 100 পাইছে। ছাৰ কম ছাৰৰ যিটো চেষ্টা, ইমান মটিভেট কৰে। চাওক, আমি টিচাৰ কেৱল পঢ়ালেই নহ'ব, সব টিচাৰে ভাল পঢ়ায়, কিন্তু ৰিজাল্ট কিন্তু ভাল চব ল'ৰা-ছোৱালী নহয়। ভাল পঢ়াৰ লগত আমি যদি মটিভেট কৰিব পাৰোঁ, যদি আমি ৰাইট ট্ৰেকত ল'ব পাৰোঁ, তেতিয়া ৰিজাল্ট ভাল হ'ব পাৰে। ছাৰে বহুত চেষ্টা কৰিছে, ছাৰে বহুত পজিটিভ হয় মানুহজন, হৈ যাব, ইজিলি হৈ যাব, টেনশ্যন নল'বা, মই আছোঁ নহয়, কৰিম নহয়, কিমান প্লেনিং। ছায়েন্সৰ ছাৰে হওক, আমাৰ মেথছৰ ছাৰে হওক, বহুত ষ্ট্ৰেটেজি, বহুত পলিচি বনাব লগা হৈছে। টাইম কম আছিল, মাত্ৰ মেট্ৰিক নহ'ব বুলি 3 মাহমান গোটেইকেইটা ৰেষ্টুৰেণ্টে থাকিলে, মেট্ৰিক নহ'ব গোটেই গাই এৰা দিলে। চব কম সময়ৰ ভিতৰত ধুনীয়াকৈ চিলেবাছ শেষ কৰি ৰিভিজন কৰি টেষ্ট লৈ মেলি ইহঁতৰ ৰিজাল্ট, ইমান ধুনীয়া ৰিজাল্ট হৈছে। চোৱানাই হওক, মৌচিনাই হওক, মাছুবাই হওক, আইচাই হওক, গোটেইকেইদিন খুব ভাল ৰিজাল্ট কৰি আছে। গোটেইকেইজনী আমাৰ ল'ৰা দুজনে ভাল ৰিজাল্ট কৰা দেখা পালে, ভাল ৰিজাল্ট কৰিছে। ইমানখিনি কষ্ট কৰাৰ কাৰণে মই টিচাৰখিনিক ধন্যবাদ দিব লাগিব। লগতে আমাৰ এজন মালিকনী বুলি কৈছোঁ, মালিকনী বুদ্ধি আৰু শচীন ভাইটি ইমান ধুনীয়াকৈ কুল মাইণ্ডত বস্তুবোৰ মেনেজ কৰে। কিবা এটা ক'লে ধুনীয়াকৈ ৰেচপণ্ড কৰে, ধুনীয়াকৈ টাইম টেবুল মিলাই দিয়ে। আৰু এটা বস্তু ক'বই লাগিব, নক'লে বেয়া দেখি। কেতিয়াবা চাহ খাব লগা হৈছে, শচীন ভাইটিয়ে চাহ খাই দিলোঁ, মই নাপাওঁ। চাহ গজা তালুদা হোটেলৰ চাহ গজা খাম নাই, কি ক'ম আৰু শব্দ নাই। হেৰি বহুত ভাল লাগিল। নাই, বেয়া নাই, মই নিজে টিচাৰ চাওক, কোনো পাৰফেক্ট হ'ব নোৱাৰে, কোনো ইনষ্টিটিউশ্যন বা কোনো টিচাৰ পাৰফেক্ট হ'ব নোৱাৰে। অকণমান আমি এৰা ধৰণত চলিবই লাগে, কাৰণ গোটেই টিচাৰ কৰিলে নহ'ব, গাৰ্জেনেও কৰিব লাগিব, প্লাছ ষ্টুডেণ্টেও কৰিব লাগিব। আৰু মোৰ মেইনলি এই মৰমৰ ল'ৰা-ছোৱালীৰ মোৰ এটা এডভাইচ, লাইফ ইজ এ গেম উইথ গ্ল'ৰিয়াছ প্ৰাইজ ইফ ইউ কেন প্লে ইট ইন ৰাইট ৱে এণ্ড ইন ৰাইট ডাইৰেকশ্যন। মানুহৰ জীৱনটো এটা গেম হয়, এটা ডাঙৰ ৰিৱাৰ্ড আছে, ট্ৰফি এটা আছে ডাঙৰ, কিন্তু তুমি ৰাইট টাইমত ৰাইট ৱেত তুমি খেলিব লাগিব, টাইম ৱেষ্ট নকৰিবা। টিচাৰে বহুত টিচাৰ চব গালি পাৰিব পাৰে, কিবা তোমাক কামৰ প্ৰেছাৰ দিব পাৰে, কিন্তু পুলিচে বেয়াটো নিবিচাৰে। আমি টিচাৰ আমাৰ এটাই ডাঙৰ এৱাৰ্ড আমাৰ কাৰণে, ল'ৰা-ছোৱালী টিচাৰ ভালকৈ লাগে, তাতকৈ ডাঙৰ চিমেণ্ট নাই। মানে টিচাৰ ভাল আমাৰ বহুত ভাল লাগে। চ' ভালদৰে পঢ়িবা, টাইম ৱেষ্ট নকৰিবা, মোবাইলত লাগি মেলি টাইম ৱেষ্ট নকৰিবা, খুব ভালদৰে পঢ়া। আৰু মই ক্লাছ 10 কমপ্লিট কৰা এটা কৈছোঁ, তোমালোক ছেমিফাইনেল তোমালোকে কি কৰিলা? ছেমিফাইনেল বুলি কৈছোঁ মই, মেট্ৰিকটো ছেমিফাইনেল, ফাইনেল কিন্তু ক্লাছ 12। তোমালোকে মেডিকেল কৰা, ইঞ্জিনিয়াৰিং কৰা আৰু কিবা কৰা, পূৰা লাগি থাকিবা। বাকী টিচাৰখিনি আশীৰ্বাদ থাকিব, মাজে মাজে যোগাযোগ কৰিবা, কিবা হেল্প লাগিলে ক'বা। এইখিনি ক'লোঁ। বাকী আমাৰ বেছিকেলি মাতৃসকলক মই কৈছোঁ, বহুত কষ্ট কৰে, পাহৰি নাযাবা। ইমান কষ্ট কৰে, মহৰ কামোৰ খাই ইয়াত বহি থাকে, মোৰতো ধৈৰ্যই নাই। ইমান কষ্ট কৰি চোৱানো মাকৰ পৰা আইচাৰ মাক, মাছুবাৰ মাক আহে, এই আমাৰ এজনী ভণ্টি, গোটেই আহি ধুনীয়াকৈ বহি থাকে 2 ঘণ্টা 3 ঘণ্টা নিজৰ ল'ৰা-ছোৱালীৰ কাৰণে। গোটেইবোৰ পাহৰি নাযাবা, য'তে নোযোৱা নিজৰ মা দেউতাক পাহৰি নাযাবা, মাক বেছিকৈ, ঠিক আছে? মনত ৰাখিবা, কষ্ট কৰিবা, ওপৰলা নিশ্চয় তোমালোকক মানে যিটো আশা কৰিছে, চেৰিছ ড্ৰিম বুলি কয়, সেইটো তোমালোকে এচিভ কৰিবা। এইখিনি কৈ মই চোৱানালক কৈ দিয়া টিউলিপৰ বিষয়ে। ষ্টুডেণ্টখিনি কেনেকুৱা পালা, কি পঢ়াই মোৰ এতিয়াও মনত আছে, মই ফাৰ্ষ্ট বাৰ টিউলিপ আহিছিলে চাগে ক্লাছ 2 পঢ়ি থাকোঁতে। তেতিয়া মোৰ বা টিউলিপত পঢ়িছিল, তেতিয়া নিৰ্মল ছাৰ আছিল, দত্ত ছাৰ আছিল। তো মই মানে আমাক মোক তেতিয়াই কৈ দিছিল যে ডাঙৰ হ'লে পঢ়িবতো টিউলিপতে আছে। 9ত পালে, 9ৰ পৰা 10লৈ মানে এডভান্স ছাবজেক্টটো সঁচা ক'বলৈ বহুত বেয়া পাইছিলোঁ, কিন্তু মাৰ্কছ কেতিয়াও নাহে তাতে। কিন্তু সেই এটা ছাবজেক্টত যিমান পাৰোঁ কষ্ট কৰিছিলোঁ, আৰু ছাৰে স্পেচিয়েলি কৈছিল যে মেট্ৰিকত 100 আহিবই, যদি আমি ভালকৈ কষ্ট কৰোঁ। এতিয়া স্কুলত আহিব পাৰে, বাট মেট্ৰিকত আহিব, আৰু সেনেকৈ হ'ল মেট্ৰিকত 100 আহিল। কিন্তু এতিয়া মোৰ এডভান্স ভাল লগা হৈছে, এডভান্সত 100 আহিল। তাৰপিছত সঞ্জীৱ ছাৰে আমাক ছায়েন্স বহুত ভালকৈ পঢ়াইছে। তাৰপিছত বৈশ্য ছাৰে আমাক ক্লাছ 2
গ্ৰামাৰটো পূৰা ক্লিয়াৰ কৰাই দিছে, সেইকাৰণে এছএমিছো ভাল হৈছে। তো ক'বলৈ বেলেগ টিউশ্যন চেণ্টাৰৰ কম্পেৰিজনত ইয়াতে মানে গুৰুত্বটো বেছি দিয়ে, তাতে ইমান কেয়াৰ নকৰে যে পঢ়ি আছে নে নাই, ঘৰত পঢ়ি আছে নে নাই, মানে ইয়াতে কিন্তু সোধে। তাৰপিছত আমাৰ ঘৰতো আহিছিল, আকৌ কৈছিল যে যদি আমাক এক্সামৰ আগত খালি লাগে সেইটোও হৈ যাব। তো এই এফৰ্টটো যে কৰে সেইটোৱে বহুত ডাঙৰ কথা। That's all. Thank you. মাকবিলাকৰ পৰা কওক কোনে কি পালে এবাৰ মানে মাকৰ ফালৰ পৰা কোনোবা এটা ক'লে ভাল হয়। তুমি কোৱা First, Santa, thank you, teachers of thank you, every teacher. Today we পঢ়োৱা নাই, but still motivate কৰিছে। বিবেক ছাৰে মোক কিন্তু ক্লাছেছ লোৱা নাই, কিন্তু ছাৰে মোক সেইটো চ'ৰ্চটো দিছে যে তুমি পাৰিবা, এইটোতো পাৰা। তাৰপিছত আমাৰ চালকামা ছাৰে বহুত এফৰ্টছ দিছে, মেথছ এডভান্স লৈ মটিভেট বহুত কৰিছে। এডভান্স আউটত বহুত বেছি বেয়া পাইছে, কাৰণ মাৰ্কছ বহুত বেছি কম আহিছিল, ইমান ডিমটিভেশ্যন হৈ গৈছে কি এডভান্স নোৱাৰি বুলি। বাট ছাৰে সেইটো কৈছিলে যে মেট্ৰিকত পাৰিবা তোমালোকে, খালি সেইটো নিজেও পঢ়াটো ৰাখা। তো চালকামা ছাৰ বহুত ডাঙৰ এফৰ্ট আছে। তাৰপিছত বৈষ্ণৱ ছাৰে এছএমিজ আলাদা লেভেলত কেয়াৰ কৰি দিছে। আমাৰ গ্ৰামাৰ বেছিকছ নাজানিছিল কমপ্লিট, তো ছাৰে 2 months ইমান কম সময়ত চব ক্লিয়াৰ কৰি দিলে। এছএমিজ গ্ৰামাৰ পূৰা ক্লিয়াৰ, এতিয়া যোনে যেতিয়া জিঅ'টা হৈ গ'ল আৰু আমাৰ ছাৰ, থেংক ইউ ছাৰ। তাৰপিছত আৰু আমাৰ সঞ্জীৱ ছাৰ ছায়েন্স পঢ়াইছিলে, ছাৰে বহুত কিবা কিবি শিকালে, মানে যোনখিনি বুকছ আছে সেইখিনি শিকাইছে, প্লাছ আদাৰ কনচেপ্ট শিকাই দিলে। ত' আমাৰ ছায়েন্সৰ বেছিক কনচেপ্ট বহুত ক্লিয়াৰ হৈ গ'ল। চ' থেংক ইউ টিচাৰ্ছ, থেংক ইউ। Bisa apa bisa? Masuk Pak? Aisyah? Jangan makan itu ada. Jangan yang wanita itu keluar. মাকবিলাকৰ পৰা কওক কেনেকুৱা পালে। ক'বলৈ কাৰণ দুৰ্ঘটনীয় মহৰ কোনো খাইছে নাই তাৰপৰা ক'লে হ'ব, একো নাই। মোৰ ছোৱালী আইছা চিদ্দিকী চৌধুৰী, তাইক মই 11 বছৰ কৰালোঁ এই চেণ্টাৰত। ক্লাছ 9ৰ আধাৰ পৰা ক্লাছ 10 মেথছৰ আৰু এডভান্সৰ দিছিলোঁ এই দুটাই। এই আমাৰ ষ্টাফ চেণ্টাৰৰ তেখেতসকলৰ মানে বহুত নাম দেখা পাইছোঁ, বহুত ধুনীয়াকৈ মেনেজ কৰে। আৰু মই ইয়াতে একচুৱেলি এই চেণ্টাৰটো মই চিনি পোৱা নাছিলোঁ। মই আছিলোঁ চোৱানৰ মিষ্টাৰৰ ল'ৰা হয়, তেখেতৰ সহযোগতে মই এই চেণ্টাৰটো চিনি পালোঁ। আৰু তেখেতৰ সহযোগতে মই ছোৱালী ইয়াতে প্ৰথমে এডমিশ্যন দিয়াৰ পিছত মই ষ্টাফৰ ব্যৱহাৰ খুব ভাল পাইছোঁ। তাৰপিছত তাই ইয়াতে পঢ়া শুনা কৰাৰ পিছত তাইৰ প্ৰগ্ৰেছ মই বহুতখিনি মানে আগবাঢ়িছে, বহুত ভাল লাগিছে। সকলক বহুত ধন্যবাদ দিছোঁ। আৰু এইটো মানে চৰকাৰে যিখিনি কষ্ট কৰাইছে আৰু তেখেতে যিখিনি সাহস দিছে আমাকো পেৰেণ্টছসকলৰ পৰা যিখিনি সাহস থাকে সেইখিনিতে মানে আমি আৰু মানে পুৰা গুৰুত্ব দিছোঁ যে ভালকৈ অলপ আমি যদি আৰু ঘৰত গাইড দিওঁ চালাবলৈ যেনেকৈ গাইড দি আছে নিশ্চয় ভাল ৰিজাল্ট হ'ব। গতিকে তেনেকৈ দুইফালৰ পৰা মিলাই ইমান ভাল ৰিজাল্ট কৰিছে, খুব ভাল লাগিছে। মই মাক ঘৰতে চৰকাৰকালত মানে অতি আৰু কম আৰু এনেকৈ ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিখিনি মানে কৰিলে এতিয়ালৈকে, যিখিনি কৰি দেখালে, তেওঁলোকক মই বহুত ভাল লাগিছে আৰু বহুত কষ্ট কৰিছে, হেৰি কৰিছে। তো আৰু আশা
কাৰণ পৰীক্ষাৰ অলপ লাভ আছে পৰীক্ষাটো অলপ ভাল কান্দা কাটা কৰিছে সেইকাৰণে তাই ইংলিছ পৰীক্ষাটো বেছি ভাল হোৱা বেছি বেয়া হৈছে 86 পাইছে মানে ইংলিছ মিডিয়াম ছোৱালী পাব লাগিছিল না কিবা তো এছামিছটো বাৰু বাদে দিলোঁ এছামিছটো 86 পাইছে ইংলিছটো বেছি মানে অলপ পাব লাগিছিল ইংলিছ পৰীক্ষাৰ আগতে লাভ আছে কান্দা কাটা কৰিছে তাৰ দেউতাক নাই কাৰণে কান্দাখিনি নচোৱাৰ কাৰণে মানে ইংলিছটো অলপ কম পায় তো এইখিনি পাইছে মোৰ ছোৱালী মই মানে বহুত ভাল আৰু বহুত এইখিনি কম নহয় 90% মোৰ কাৰণে মানে অতি বেছি আৰু গতিকে মই মোৰ ছোৱালীৰ ওপৰত বহুত পাৱাৰফুল কৰিছোঁ আৰু চুহানা আমাৰ ভাগিন ছোৱালী চুহানাৰ মাক মোৰ বিষ্ণাৰৰ বা হয় গতিকে মই চুহানাৰ ওপৰতো বহুত পাৱাৰফুল কৰিছোঁ আৰু মোৰ চিনা মাছটো বা সিহঁতক ইয়াতে আহি চিনাকি হৈছোঁ এটা নিজৰ ছোৱালী বুলিয়ে ভাবিছোঁ এটা ঘৰৰ লগতো ভাল ৰিলেশ্যন হৈ গ'ল সিহঁতৰ অহা যোৱা হৈ গ'ল সেই ৰিলেশ্যনটো যাতে থাকে আগলৈ আৰু তোমালোকে যিটো চুপাৰপটি এলবাম চুপাৰপটি মৰিয়ামাৰ ঘৰত এডমিশ্যন লৈছা গতিকে সেইজনে কৈছে যে এইটো ছেমি ফাইনেল আৰু সেইটো ফাইনেল গতিকে আমি ফাইনেলৰ কাৰণে যোৱা কৰিছোঁ তোমালোকক আৰু আমি গাইডৰ হিচাপে আশা ৰাখিছোঁ গতিকে এইখিনি কৈ স্বাতী বৰুৱা স্বাতী বৰুৱা কৈ দি আছোঁ স্বাতী বৰুৱা স্বাতী লেখা নাই নেকি ইয়াতে স্বাতী লেখা নাই কিমান পাৰ্চেণ্ট? কালি অহা নাই তোমাৰ পাৰ্চেণ্টেজ কিমান আছিলে স্বাতী বৰুৱা নাম গোটেইকেইটা এবাৰ খেলি আছোঁ ফটো উঠাব পাৰিব আমি যাওঁ সুচিন্তা